কালি হাৰটো মানে এতিয়ালৈকে হোৱা নাই, সোমোৱা নাই ভালকৈ এতিয়ালৈকে, সেইটোৱে অলপ মাথাত চলি আছে। বাকী একো নাই, ছিজনটো ভাল গৈছে, টিমক এটা ষ্টেজলৈকে আনিব পাৰিছোঁ, সেইটো কথা আৰু এটা বস্তু ভাল লাগিছে যে অকল পাৰফৰ্মেঞ্চ দি মোৰ ভাল হোৱা নাই, বাট টিমৰ বহুতখিনি এটা হেল্প হৈছে, খুবেই ভাল লাগিছে। বহুত এনেকুৱা ক্ৰিকেটাৰ মোক বেয়াও কৈছে ন, যোৱা বছৰ তাৰ আগৰ বছৰতে ভাগৱতী ভাল কোৱা বেয়া কোৱা মোৰ মাথাত ইমান নাই, বা মই ইমান সুধিও থকা নাই। বেলেগ কোনে কি কয়, কোনে কি নাই কোৱা, তাৰ কথা মই বেছি ভাবি থকা নাই। অফক'ৰ্চ নিজৰ সেইটো এটা কথাই জানো, মই যোৱা বছৰ নিজৰ অসমৰ মানুহৰ পৰা মই কথা শুনিছোঁ বা যেনেকুৱাই আহক, মই এইখিনি বস্তু গম পাইছোঁ। এতিয়া প্ৰেছ কনফাৰেঞ্চত মই এইটোৱে কথা কৈছোঁ যে মই জানো বহুতে লুক আপটো কৰি আছে, সৰু সৰু ল'ৰাই শিকিব চেষ্টা কৰি আছে বা ইনস্পায়াৰ হৈ আছে, সেইটো কাৰণে মই নিজে বহুত গৌৰৱিত যে ল'ৰাক ইনস্পায়াৰ কৰিব পাৰিছোঁ, সৰু সৰু ল'ৰাক, আৰু চবকে এটা যে ড্ৰিম এটা দিব পাৰিছোঁ যে আমিও খেলিব পাৰোঁ বা আমাৰ অসমৰ ল'ৰা খেলিব পাৰে, তাৰ বাহিৰে মই মানে